অনুমতি দিলে হরিধ্বনি উৎসৱ কৰিয়েই বোলা জয় হৰি দিশাং নহৈ মনা পানী বান্ধৈ দিশ নহৈ মনা পানী হে দাই দেও চোতালত হুঁচৰি জুৰিছো কান্ধত লৈ বিহুৱান খনি ভাবি ভাঙি দেখিলো অবিৰি বগাই ছিঙিলো ও নাহিয়ে পাহিব নৰিয়া ফুল আল ফুলিয়া কগুটি ঘুরি দিবা খাবড়ি মোরাতে কিউ ঘর লইয়া গইল ধুমা বাতাতে প্রাণ গোপালো এই বছৰটো সকলোৰে বাবে সমগ্ৰ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ হিয়া ভৰা ওলগ যাচিছোঁ, জ্যেষ্ঠসকললৈ সেৱা নিবেদিছোঁ আৰু জজ ফিল্ডৰ এই ঐতিহাসিক মুকলি বিহুস্থলীৰ পৰা অসমবাসী ৰাইজৰ আশীৰ্বাদ অভিভাৱকত্ব কামনা কৰিছোঁ। এই বিহুখনৰ এক সুকীয়া ঐতিহ্য আছে, সুকীয়া পটভূমি আছে। অসম আন্দোলনৰ সময়ত যেতিয়া চৰকাৰে দমনমূলক নীতিৰে সৈতে সমদল বন্ধ কৰিছিলে, সেইখিনি সময়ত আজিৰ এই বিহুৰ দিনটোতেই গুৱাহাটীৰ সকলো বিহু সন্মিলনী সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ আহ্বানত এই জজ খেলপথাৰত সমবেত হৈছিল আৰু ইয়াৰ পৰা সমদল বাহিৰ কৰিছিলে। অসম আন্দোলনৰ সময়ত 82 চনৰ পৰা আৰম্ভ হোৱা সেই সমদল, যি সমদলৰ সন্মুখত গৈছিলে ক্ষীৰদাকান্ত বিষয়া, স্বনামধন্য ডক্টৰ ভূপেন হাজৰিকাদেৱ, সেই সমদলেই অসম আন্দোলনৰ পৰিসমাপ্তিতে বিহুখনৰ ৰূপ ল'লে। গতিকে বিহুখন জাতিটোৰ সংগ্ৰামী চেতনাৰ সৈতে জড়িত আছে। আজি এই পবিত্ৰ স্থানত থিয় হৈ পুনৰবাৰ অসমবাসী ৰাইজলৈ আন্তৰিক ওলগ যাচিছোঁ বিহুৰ, আৰু সদৌতিৰে আশীৰ্বাদ কামনা কৰিছোঁ যাতে সদৌ অসম ছাত্ৰ সন্থাই জাতিটোৰ সৰ্বতো প্ৰকাৰৰ উত্তৰণৰ কাৰণে অব্যাহত ৰখা সংগ্ৰামখনত সফল হ'ব পাৰোঁ। আজিৰ এই বিহুস্থলীতেই অসমলৈ সুনাম কঢ়িয়াই অনা, ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজৰ নাম জিলিকাই জাতিটোলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হোৱা অসম সন্তানসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। এইবেলিও তাৰ ব্যতিক্ৰম নহয়। আৰু তাৰ সমান্তৰালভাৱে এই বৰ্ষটোত আমাৰ মাজৰ পৰা আঁতৰি যোৱা অসমৰ সাংস্কৃতিক জগতৰ যিসমূহ স্বনামধন্য ব্যক্তি, তেখেতসকলৰ স্মৰণতো ইয়াত অনুষ্ঠান পৰিৱেশন কৰা হয়। সমগ্ৰ গুৱাহাটীৰ ৰাইজ আহি ইয়াত সমবেত হয়। আচলতে সমগ্ৰ অসমৰ পৰাই এই বিহুখন চাবলৈ ৰাইজ আহে। গতিকে আমি আশা কৰিছোঁ ৰাইজৰ পদধূলা শিৰত লৈ অসমীয়া নতুন বৰ্ষটো আমি খুব সুন্দৰকৈ আৰম্ভ কৰিবলৈ সক্ষম হ'ম। গুৰুত্ব আৰোপ কৰি এই বিহুৰ মুকলি বিহুৰ পৰিচালনা হয় আৰু ইয়াত লোক সংস্কৃতিক সৰ্বাধিক গুৰুত্ব আৰোপ কৰি ইয়াত সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হ'ব। যিসকল বৰেণ্য ব্যক্তিয়ে অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে, ৰাষ্ট্ৰীয় বঁটা পালে, তেখেতসকলক আমি ইয়াত ৰাজহুৱাকৈ সম্বৰ্ধনা জনাই তেখেতসকলৰ পৰা আমি আশীৰ্বাদ ল'ম, কাৰণ তেখেতসকল হ'ল অসমৰ জাতীয় জীৱনৰ সাহস, উদ্যম, অনুপ্ৰেৰণা। আৰু একাঁজলি শ্ৰদ্ধাঞ্জলিৰ অনুষ্ঠান আছে, ৰমেন দা আকৌ ঘূৰি আহক। সেইটো আমাৰ সকলো অসমীয়া মানুহৰ মনৰ এটা বিষয়, উপলব্ধি। কেইবাগৰাকী শিল্পী আমাৰ মাজৰ পৰা নোহোৱা হ'ল, তেখেতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই ইয়াত অনুষ্ঠান আয়োজন কৰা হৈছে। মূলতঃ লোক সংস্কৃতিক
প্ৰাধান্য দি গুৰুত্ব দি শিপাৰ লগত সম্পৰ্কিত হৈ এই অনুষ্ঠান আগুৱাই নিয়া যাব জজ খেলপথাৰৰ বিহু মানে শিপাৰ লগত সম্পৰ্কিত থকা এটা যাত্ৰা ইয়াত অসমৰ লোক সংস্কৃতিৰ পথাৰখন জীপাল কৰি শক্তিশালী কৰি আগুৱাই নিয়াৰ ইয়াৰ চিন্তন মন্থন কৰ্ষণ পদক্ষেপ লৈ থকা হয় তাৰে প্ৰতিফলন কৰিবলৈ আমি এটা প্ৰয়াস কৰি আছোঁ জজ খেলপথাৰৰ পৰাই এই প্ৰয়াস অব্যাহত ৰখা হৈছে আমি ৰাইজৰ অভিভাৱকত্ব বিচাৰিছোঁ যাতে শিপাৰ লগত সম্পৰ্কিত হৈ আমাৰ লোক সংস্কৃতিক সৰ্বাধিক গুৰুত্ব আৰোপ কৰি লোক সংস্কৃতিৰ পথাৰখন জীপাল কৰি সমৃদ্ধ কৰি শক্তিশালীভাৱে যাতে আগুৱাই নিয়াৰ এই যাত্ৰা আমি অব্যাহত ৰাখিব পাৰোঁ তাৰ কাৰণে আমি ৰাইজৰ অভিভাৱকত্ব বিচাৰিছোঁ